কি হ'ব দিয়ক আপোনাক মই কৈছিলোঁ মাজতে বন্ধ হৈ আপুনি ভিডিঅ' চাওক হ'ব নমস্কাৰ এনেকাই বনে লাভ নাই এনেকাই বনে মানে পানী মই বিমল বৰা মাত এষাৰ দিবলৈ আহিলোঁ দেই মই নতুনকৈ আপোনালোকৰ এটা বিধায়কক দিছে নহয় গতিকে সেইকাৰণে বোলো মাত এষাৰ দি যাওঁ বুলি দেই ভালে আছে ব্যৱসায় ঠিকে চলি আছে আপোনাৰ নতুন বিধায়ক এনে একটা দেখা হয় আলো মানে ক'ৰ চিনি পাইছে মই বিমল বৰা আপোনালোকৰ নতুনকৈ MLA হৈছোঁ ঘৰ ইয়াতে নে ক'ত নলবাৰী বহুত দূৰ ঠিকে আছে ভোট দিবলৈ যাব নাই কৰি থাকোঁ মাত এষাৰ দিলোঁ ভাল আছে মাত এষাৰ দিব আহিলোঁ নতুনকৈ অন্তৰ্ভুক্ত হৈছে আৰু আমাৰ চৰকাৰী বিধি ব্যৱস্থা অনুসৰি আগন্তুক দিনবিলাকত বিধায়ক হিচাপে উন্নয়নমূলক কাম কাজসমূহ আমাৰ তৰফৰ পৰা ইয়াতে চোৱা চিতা কৰা হ'ব সেইকাৰণে মৰাণ চহৰৰ বাসিন্দাসকলৰ লগত চা চিনাকি হ'বৰ কাৰণে মই আজি মৰাণৰ বিশেষকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যক্তিসকলৰ লগত এষাৰ মাত দিবৰ কাৰণে সকলোকে এনেধৰণে আহিছোঁ নিৰ্বাচন বিউটি গণতন্ত্ৰৰ এইটো সৌন্দৰ্য জনসাধাৰণৰ ওচৰলৈ যোৱাটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য আৰু তেতিয়া জনসাধাৰণৰ মনৰ কথাখিনি গম পোৱা যায় আৰু আজি এনেধৰণে এই লগ ভাগ লাগোতে দুই এষাৰ কথা বিনিময় হওঁতে নিশ্চয় তেখেতসকলৰ মনৰ কথাখিনি গম পাইছোঁ আৰু আগন্তুক সময়ত এই কথা বতৰাবিলাক আমি ৰাইজৰ মতে কৰিবৰ কাৰণে প্ৰয়াস কৰিম নাই ৰাইজৰ তেনেকুৱা কোনো অভিযোগ নাই কোনোবা এজনক লগ পালোঁ তেখেতে কৈছিল যে 7 বছৰ আগত মানে কাৰেণ্টটো আহে আৰু যায় এতিয়া তেখেতে ক'লে যে 7 বছৰৰ পিছত কেৰাচিন তেলৰ গুণ পাহৰি গ'লোঁ নিৰ্বাচন কংগ্ৰেছ ভাৰ্চেছ বিজেপি হ'ব মুড়ি ডাঙৰীয়াৰ উন্নয়ন ভাৰ্চেছ কংগ্ৰেছৰ 70 বছৰীয়া প্ৰতাৰণা হ'ব মুড়ি ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস দৰিদ্ৰ নাৰায়ণৰ সেৱা সৰ্বব্যাপী সৰ্বস্পৰ্শী মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া স্বচ্ছ ভাৰত মিছন ভাৰ্চেছ কংগ্ৰেছৰ 70 বছৰীয়া প্ৰতাৰণা হ'ব আৰু সেইকাৰণে আগন্তুক এখন বিকশিত ভাৰতৰ স্বপ্নৰে ভাৰতক বিশ্বগুৰু মৰ্যাদাৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মুড়ি ডাঙৰীয়াই যি নেতৃত্ব প্ৰদান কৰিছে এই ক্ষেত্ৰত সমগ্ৰ অসমৰ জনসাধাৰণে উবুৰি খাই ভাৰতীয় জনতা পাৰ্টিক ভোট দিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈ আছে কংগ্ৰেছ ভাৰ্চেছ বিজেপি ইলেকশ্যন হ'ব কাৰণ কংগ্ৰেছৰ উদ্যোগতে মহাজোঁট নে কিবা জোঁট এটা চলিছে বুলি মই শুনিছোঁ আৰু তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি অসমত বসবাস কৰা সকলোৱে এতিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰত অতি আগ্ৰহেৰে এটা নতুন যাত্ৰাৰে আগবাঢ়ি গৈছে আৰু সেইকাৰণে মোদী ডাঙৰীয়াই যি ডেভেলপমেণ্ট আগুৱাই লৈ গৈছে ইয়াত কোনো ব্যক্তি ফেক্টৰ নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু এইফালে তপন গগৈ ডাঙৰীয়া বিশাল ভোটত এই অঞ্চলটোৰ পৰা ৰাইজে তেখেতলোকক জয়যুক্ত কৰি তুলিব